নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। এয়া দেখিছে আপোনালোকে, মই বনাবলৈ লৈছোঁ চিকেন বইল, আৰু লগতে এইখিনি মই লৈছোঁ যে গৰম মছলা, আপোনালোকে দেখিছে লং ইলাচি আদি কৰি সকলো আছে। এইখিনি এতিয়া মই অলপ পিচি ল'ম। তাৰ পাছতে দুটামান মই গোটা নহৰু লৈছোঁ, কাৰণ মই নহৰুখিনি গোটাকৈ দিম, আৰু অলপ ৩-৪ ফুটামান, আৰু লগতে আদা অকণ লৈ মই পিচিও লৈছোঁ, কাৰণ আদাটো দিবই লাগিব মাংসত। অকণমান মই তেল দিছোঁ, তেলটোনো নিদিলে কেনেকৈ হ'ব ন, কাৰণ ইয়াত মছলাসমূহ লাগিব, সেইকাৰণে মই দি দিছোঁ অলপ তেল। আপোনালোকে প্ৰয়োজন অনুসৰি দিব পাৰিব তেল, আৰু যিসকলে তেল নিষ্পত্তি নাখায় সেইসকলে নিদিলেও কোনো কথা নাই, কাৰণ মই অকণমান তেল তাত দিছোঁ প্ৰয়োজন অনুসৰি। আনফালে এইটো দেখিছে মাটিৰ পাত্ৰ, সেইটোতে আজি মই বনাম বইল চিকেন। আপোনালোকে বইল চিকেনো মাটিৰ পাত্ৰত কেনেদৰে বনাম শেষলৈকে চাব। লগতে দুটা পিঁয়াজ দিছোঁ মই গোটা কৰি, আৰু 3টা মই ধুনীয়াকৈ গোল গোল কৰি কাটি দিম, কাৰণ যিসকলে পিঁয়াজ খাই ভাল পায় সেইসকলে গোটা কৰিও দিব পাৰে। এয়া দেখিছে ধুনীয়াকৈ মই অকণমান ফালি দিছোঁ, কাৰণ তাৰ যিটো মাংস সোৱাদ তাৰ ভিতৰলৈ যাব। এয়া দেখিলে আপোনালোকে। আৰু এটা কথা কওঁ, মই আজি ভালেমান দি ধৰি মই আপোনালোকৰ মাজলৈ ভিডিঅ'সমূহ দিব পৰা নাই, কাৰণ আপোনালোকে গম পায় যে মোৰ হাজবেণ্ডে BEd কৰি আছে। আগৰ ভিডিঅ'ত মই কৈছিলোঁ, আৰু তেওঁ পঢ়াৰ কাৰণে মই ভিডিঅ'সমূহ বনাবলৈ দিগদাৰ হয়, তেওঁ ডিষ্টাৰ্ব হয়, সেইকাৰণে মই ভিডিঅ'সমূহ বনোৱা নাছিলোঁ। আৰু তেওঁ পৰীক্ষা শেষ হ'ল, সেইকাৰণে মই ভিডিঅ' বনাবলৈ আকৌ এই মাহ চাওঁ কিমান দিব পাৰোঁ। লগতে মই দি দিছোঁ ইয়াত, আপোনালোকে দেখিছে কাশ্মীৰ মছলা অলপ দিছোঁ, হালধি দিছোঁ, লগতে প্ৰয়োজন অনুসৰি মই নিমখ দিছোঁ। আৰু মই ভিডিঅ'সমূহ নিদিয়া কাৰণটোৱে হৈছে সেইটো, তেওঁ পঢ়ি থকাৰ কাৰণে মই ভিডিঅ' বনাব পৰা নাই। আৰু আমি ফুৰিব গৈছিলোঁ লখিমপুৰলৈ, লখিমপুৰৰ ভিডিঅ'সমূহ মই আগত দিয়া আছে, সেইকাৰণে আপোনালোকৰ মাজলৈ আগ নবঢ়ালোঁ মই, কাৰণ কিনো একেখিনি ভিডিঅ'কে আপোনালোকৰ মাজত দিম, চাই আমনি পাব, সেইকাৰণে মই নবনালোঁ। লগত লৈ আহিছিলোঁ বা আৰু ভিনদেউ ভাগিনটো, ভাবিলোঁ সিহঁতক এটা নতুন ৰেচিপি মই বনাই খুৱাম মোৰ নিজৰ মনে, আৰু এইটো মই কোনো দিন বনাই পোৱা নাই, বনোৱাও মই ক'তো দেখা নাই, সেইকাৰণে ভাবিলোঁ মই এইটো বনাই চাওঁচোন কেনেকুৱা হয়। আৰু কিন্তু বইল সকলোৱে নবনাই, কাৰণ মই ভাবিলোঁ মাটিৰ পাত্ৰত বইল বনাই খাই চাওঁচোন কেনেকুৱানো হ'ব। আৰু শেষলৈকে মোৰ ভিডিঅ'টো আপোনালোকে চাই যাওক কেনেকুৱা হ'ল। এয়া দেখিলে মাটিৰ পাত্ৰটোত যিখিনি মাংস মই মেৰিনেট কৰি ৰাখিছোঁ সেইখিনি তাত মই দি দিছোঁ, আৰু লগতে এই পিঁয়াজখিনি দেখিছে ধুনীয়াকৈ গোল গোল কৰি কাটি থৈছোঁ, তাৰ পৰা মই ধুনীয়াকৈ গোল গোল কৰি এৰুৱাই ওপৰত দিম। তাৰ পাছত মই কৰি ৰাখিছোঁ গৰম পানী, উতলাই ৰাখিছোঁ, কাৰণ বইল চিকেন হয়, তাত মই উতলা গৰম পানীটো দিলে সোনকালে হ'ব। আৰু এইটো বনাওঁতে কিমান সময় লাগিব মই নাজানো, কিন্তু মই আধা ঘণ্টা সময় গেছটো কমাই পেলাই দিম, আৰু কেনেকুৱানো হয় আপোনালোকে চাব আধা ঘণ্টা সময়ত। যিসকলে গ্ৰেভি কৰি খাই ভাল পায় মাংস, সেইসকলে গ্ৰেভি কৰিও খাব পাৰিব, কাৰণ মই অলপ চুপ টাইপত বনাম অকণমান, কাৰণ কেলৈ বনাব লাগিব, ৰুটিৰ লগত খাম, সেইকাৰণে। এয়া দেখিলে পিঁয়াজসমূহ। তাৰপিছতে যি দুটা পাত্ৰ মই লেতেৰা কৰিছিলোঁ মছলা সানি, সেই দুটাতে গৰম পানীখিনি দিছোঁ, কাৰণ তাৰ মছলাখিনি নষ্ট হ'ব নালাগে, তাতে দি দিলোঁ। আৰু এইফালেও আৰু দি থৈছিলোঁ, সেয়া ধুনীয়াকৈ মই পিঁয়াজখিনি ওপৰতে দি ধুনীয়াকৈ মই ইয়াত দি দিলোঁ। তাৰ পাছত মই আটাগুৰি মাৰি ৰাখিছিলোঁ, কাৰণ ইয়াৰ ওপৰত যিটো ভাপত সিজাম বইলখিনি, সেইকাৰণে সেই সাঁফৰটোত দিবলৈ এয়া দেখিলে আপোনালোকে ধুনীয়াকৈ মই আটাগুৰি মাৰি থৈছিলোঁ, সেই এতিয়া ৰাউণ্ড কৰি দিম, দি ধুনীয়াকৈ লেপি দিম। আৰু এই আটাগুৰিখিনি কিন্তু নষ্ট নহয় দেই, আপোনালোকে ধুনীয়াকৈ খাওঁ বুলিলে খাবও পাৰিব, কাৰণ ভাপতে সিজিব। মই কিন্তু ৰুটিৰ লগত ৰুটি এক্সট্ৰাকৈ নবনাওঁ, এয়াই বইল কৰিছোঁ, ওপৰত যিখিনি আটাগুৰি দিছোঁ সেইখিনিয়ে দিয়ে মই খাম। ধুনীয়াকৈ লেপি দিলোঁ, দেখিলে কেনেকৈ মই ভাপটো বাহিৰলৈ নোযোৱা কৰি দিছোঁ, কাৰণ এয়া মই প্ৰথম বনাইছোঁ, অলপ ভয়ো লাগি আছে কিবা হ'ব। আশা কৰিছোঁ ভালেই হ'ব পাছৰ ৰিজাল্টটো, আপোনালোকে শেষলৈ চাবলৈ নাপাহৰিব। এয়া মই অকণো ভাপ নোপোৱাকৈ ধুনীয়াকৈ কাষটো ধুনীয়াকৈ টিপি দিলোঁ, এয়া দেখিলে। আৰু কাষতে এটা বিৰিঙি পানী গৈ আছিলে, মই চাবলৈ নহ'ল, ঘপক কাৰণে গ'লোঁ, মই টাউনত গৈছিলোঁ, ভাবিলোঁ আজি মাটিৰ এটা পাত্ৰ নি বইল চিকেন বনাই খাই চাওঁচোন কেনেকুৱা হ'ব। আৰু সেই অকণমান বিৰিঙি গৈ থকা যিটো ফুটা আছে, তাত মই অকণমান আটাগুৰি লগাই দিম, আৰু এইটো দেখিছে আপোনালোকে অকণ পানী নিচিনা হৈ আছে, সেইখিনিতে মই আটাগুৰি যিকণ আছে আৰু সেইকণ মই তাত লগাই ধুনীয়াকৈ লিপি দিম। আৰু সেয়া দেখিছে পানী বিৰিঙি আছে। আনফালে মোৰ হৈ গ'ল আধা ঘণ্টা পিছত পূৰা মই মাংসখিনি উদঙাই চালোঁ,
কাৰণ ভয়ো লাগি আছে ন, তলত ধৰিবও পাৰে। আৰু মাটিৰ পাত্ৰত উতলি থাকিলে ধৰিব নোৱাৰি, শব্দ নকৰে। মই কেইবাবাৰো কাণ দি শুনিছিলোঁ, নাই শব্দ নকৰে। এইফালে মই অলপ দাঙিয়ে দিলোঁ আৰু যি হয় হ'ব বুলি প্ৰথম বনাইছোঁ আৰু খাম আৰু যেনে তেনে। কিন্তু লাষ্টৰ যিটো ৰিজাল্ট লাষ্টলৈ পাব আপোনালোকে। এইফালে এয়া দাঙি দিলোঁ মই ধুনীয়া কৰি সাফৰকণ। এয়া দেখিছে আপোনালোকে, অকণমান মই তল ওপৰ কৰি দিছোঁ কাৰণ তলত ধৰিছে বুলি চাইছোঁ। নাই ধৰা নাই দেই, বহুত ধুনীয়া হৈছে। গোটা নহৰুকেইটাও ধুনীয়াকৈ গোটা গোটা কৰিয়ে ৰাখিছে। আৰু মই বেছিকৈ হেতাখন ভৰাবলৈ বেয়াও পাইছোঁ, নহৰুকেইটা ভাগি যাব বা পিঁয়াজকেইটা ভাগি যাব বুলি, কিন্তু নাই ভাগা নাই, ধুনীয়া কৰি ৰখি আছে। এয়া যিটো ফুটা ওলাইছিলে সেই এয়া দেখিছে মই আটাগুৰি কেনেকৈ দিলোঁ। এইফালে হৈ গ'ল মোৰ এয়া ৰেচিপি পূৰা কমপ্লিট। আৰু যিসকলে চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ মই আহিছোঁ, ধন্যবাদ।